Hello students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিতৰ ঠিক আছে অনুকৰণী 1ৰ ইৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত তোমালোকক অনুকৰণী 1ৰ A, B, C আৰু D বুজাই দিছিলো। আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা। ঠিক আছে, অনুকৰণী 1ৰ ইত কি দিছে চোৱাচোন। 1 নম্বৰত দিছিল যে তলৰ সংখ্যাবোৰ ৰোমান সংখ্যাঙ্কন পদ্ধতিত লিখা। ঠিক আছে, ইয়াত আমাক এই সংখ্যাবোৰ দিয়া আছে। এই সংখ্যাবোৰ আমাক কিয় লিখিব দিছে? ৰোমান সংখ্যাঙ্কন পদ্ধতি, অৰ্থাৎ এনেকুৱা ধৰণে আমাক লিখিবলৈ দিছে। ঠিক আছে, এনে ধৰণে দিয়া আছে, আমাক এনেকুৱা ধৰণে ৰোমান সংখ্যাঙ্কন পদ্ধতিত লিখিবলৈ কৈছে। আহা আমি চেষ্টা কৰো ৰোমান সংখ্যাঙ্কন পদ্ধতিত এইখিনি লিখিবলৈ। চোৱা, ফাৰ্স্ট আমাক কি দিছে? 95 দিছে। ঠিক আছে, এতিয়া লিখি লোৱা 1 নম্বৰৰ সলিউশন। ঠিক আছে, অৰ্থাৎ সমাধান। এই নম্বৰত আমাক কিমান দিছে? এই নম্বৰত দিছিলে আমাক 95। ঠিক আছে, যেহেতু আমাক 95 দিছে, 95 টো তোমালোকে ভাঙি ল'ব পাৰা এনেকুৱা ধৰণে, তোমালোকৰ সুবিধা হ'ব। 90 প্লাস 5 হয়নে? 90 প্লাস 5 লিখিলে কিমান হ'ব আমাৰ? 90 প্লাস যদি 5 লিখো তেতিয়া হলে আমাৰ হ'ব 95 হ'ব। এতিয়া চোৱা, আমি কি কৰিব লাগিব? এটুক আমাক কিহত লিখিব দিছে? ৰোমান সংখ্যাঙ্কন পদ্ধতিত লিখিবলৈ কৈছে। গতিকে 95 টো লিখিবৰ কাৰণে আমি কেনেকৈ লিখিব লাগিব? চোৱা, আমি লিখিব পাৰো। চোৱা, 90 লিখিবৰ কাৰণে কি কৰিম? চোৱা, এইফালে x লিখিলো, এইফালে c লিখিলো, হয়নে? আৰু ইয়াতে আমি কি লিখিব পাৰো? ইয়াতে আমি v লিখিব পাৰো, অৰ্থাৎ x c v লিখিব পাৰো নে? আমি চোৱাচোন x c v লিখিব পাৰিম নে? পাৰিম। চোৱা, কিহৰ কাৰণে আমি এতিয়া x c v লিখিলো? এই যিকেইটা প্ৰশ্ন আছে, অৰ্থাৎ অনুকৰণী 1ৰ যিকেইটা তোমালোকৰ প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নকেইটাৰ সমাধান উলিওৱাৰ আগতে মই তোমালোকক এটা ভিডিঅ' আপলোড কৰিছিলো যোৱাকালি। ঠিক আছে, অনলাইন ক্লাছত। তাত মই তোমালোকক এইখিনি ধুনীয়াকৈ বুজাই দিছিলো, এই যিখিনি নিয়ম আছে। ঠিক আছে, এই নিয়মখিনি ৰোমান সংখ্যাৰ যিকেইটা নিয়ম আছে, এই নিয়মবোৰ ধুনীয়াকৈ তাত তোমালোকক বুজাই দিছিলো। সেই ভিডিঅ'টো তোমালোকে চাব লাগিব। ঠিক আছে, নিয়মবোৰ চালেহে তোমালোকে পাৰিবা। ইয়াত চোৱা, 90 লিখিবৰ কাৰণে আমি জানো x মানে কিমান হয়? x মানে হৈছে 10, c মানে কিমান? c মানে হৈছে 100, v মানে কিমান? v মানে হৈছে 5। এতিয়া আমি xcv কিয় লিখিলো বা xv মানে কিয় 95 হ'ল? চোৱা, আমি চোৱা c মানে কিমান? 100, অৰ্থাৎ ইয়াত তোমালোকে চোৱাচোন, ইয়াত দুটা চোৱা, মাজৰটো কি হয়? ডাঙৰ সংখ্যা, হয় না? ডাঙৰ সংখ্যাৰ যদি বাওফালে সৰু সংখ্যা থাকে তেতিয়া কি কৰিব লাগে? চোৱা, ডাঙৰ সংখ্যাৰ বাওফালে চোৱাচোন, ইয়াত কোনোবা নিয়মটো লিখা আছে যে ডাঙৰ সংখ্যাৰ বাওফালে সৰু অংক থাকিলে ডাঙৰ অংকটোৰ মানৰ পৰা সৰু অংকটোৰ মান কি কৰা হয়? বিয়োগ কৰা হয়। অৰ্থাৎ এই ডাঙৰ সংখ্যা c2, কাৰণ c মানে 100 বুজায়। ঠিক আছে, x মানে 10 বুজায়, v মানে 5 বুজায়। c তকৈ যেহেতু x ৰ মানটো সৰু হয়, গতিকে আমাক ধুনীয়াকৈ 5 নম্বৰ নিয়মত দিয়া আছে, ডাঙৰ অংকৰ বাওফালে সৰু অংক থাকিলে ডাঙৰ অংকৰ মানৰ পৰা সৰু অংকৰ মানটো বিয়োগ কৰিব লাগিব। অৰ্থাৎ ইয়াতে কি হ'ব? 100 ৰ পৰা 10 মাইনাস হ'ব, মাইনাস হলে কিমান হ'ব? 90 হ'ব। ঠিক আছে, এইফালে আকৌ চোৱা, কিমান আছে? v, v এ কিমান বুজায়? v এ বুজায় 5, গতিকে 90 প্লাস 5 কিমান হ'ব? 95। বা ইয়াত ধুনীয়াকৈ আৰু এটা এইটো নিয়ম তোমালোকে চাই লোৱা, ডাঙৰ অংকৰ সোঁফালে এটা সৰু অংক থাকিলে ডাঙৰ অংকটোৰ মানৰ লগত সৰু অংকটোৰ মান যোগ কৰা হয়। চিটকৈ চোৱা, v2 কি হয়? সৰু। ডাঙৰ অংকৰ কোনফালে আছে? v2 কোনফালে আছে? তোমালোকে চোৱাচোন, সোঁফালে আছে। সোঁফালে থাকিলে আকৌ কি হয়? যোগ হয়। অৰ্থাৎ সিম্পলকৈ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে ডাঙৰ অংকৰ বাওফালে থাকিলে বিয়োগ হয়, আৰু ডাঙৰ অংকৰ বাওফালে সৰু অংক থাকিলে বিয়োগ হয়, আৰু ডাঙৰ অংকৰ সোঁফালে সৰু অংক থাকিলে বা সৰু প্ৰতীক থাকিলে সেইটো যোগ হয়। সেইবাবে আমি ইয়াতে লিখিছো xcv। আশা কৰিছো বুজি পালা ধুনীয়াকৈ। এইটোৱে তোমালোকে ধুনীয়াকৈ লিখি লোৱা। ঠিক আছে, 95ৰ এইটোৱে হ'ব কাৰেক্ট আনসাৰ। এতিয়া আমি নেক্সটটো কৰিম। নেক্সট আমাক কিমান দিছে? চোৱা, নেক্সট আমাক দিছিল ইয়াতে চোৱা, কুৱেশ্যনটো কি দিছে? 133 দিছে, বি নম্বৰটো। ঠিক আছে, 133 133 কে আমি কেনেকৈ লিখিব পাৰো? 100 প্লাস 30 প্লাস 3।
ইয়াতে চোৱাচোন ইয়াতে ধুনীয়াকে এইকেইটা মানুহ দি থোৱা আছে এইখিনি তোমালোকে চাব লাগিব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব যেনে i কিমান বুজায় 1 বুজায় v কিমান বুজাব 5 x কিমান বুজায় 10 l বুজায় 50 c বুজায় 100 d বুজায় 500 আৰু m বুজায় 1000 এইখিনি তোমালোকে মনত ৰাখিবই লাগিব ঠিক আছে ৰাখিলেহে তোমালোকে আনসাৰসমূহ উলিয়াবলৈ পাৰিবা হ'ব চোৱা ইয়াতে আমি এটো ভাঙি ললো এনেকে ঠিক আছে যাতে তোমালোকৰ সুবিধা হয় তোমালোকে পৰীক্ষাত এইখিনি লিখিলৈ কোনো কথা নাই এতিয়া আমি জানো 100 কি হেৰে বুজোৱা হয় চোৱা 100 কি হেৰে বুজোৱা হয় 100 বুজোৱা হয় c ৰে গতিকে c লিখিব পাৰো 30 আছে হয়নে আমি চোৱা ইয়াত নিয়ম পাইছিলো যে i x c আৰু m এই চাৰিটা প্ৰতীক সৰ্বাধিক আমি তিনিবাৰে একেৰাহে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে কিমানবাৰ ব্যৱহাৰ কৰিব পাৰিম সৰ্বাধিকৰ তিনিবাৰ ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ x x x তিনিবাৰ ব্যৱহাৰ কৰিলো আৰু চোৱা এই ডাঙৰ মান c মানে 100 x মানে 10 হে ডাঙৰৰ খুফালে এইটো যেনেকে ডাঙৰৰ খুফালে যদি সৰু মান বা সৰু প্ৰতীক কিবা থাকে তেতিয়াহলে এখিনি যোগ হয় ঠিক আছে আৰু ইয়াত কিমান আছে 3 আছে 3 হলে চোৱা i 1 বুজায় চোৱাচোন i 1 বুজায় গতিকে 3 আছে নহয় তিনিটা i ঠিক আছে i বস্তু বুজি বুজা 100 c বুজালে 30 তিনিটা x বুজালে আৰু তিনিটা i ৰে বুজোৱা হল এইটোৱে হৈছে ইয়াৰে আনসাৰ ধুনীয়াকৈ তোমালোকে লিখি লোৱা আৰু আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে আমাক জনাবলৈ নাপাহৰিবা ঠিক আছে আৰু ভিডিওটো তোমালোকে এটা লাইক কৰি দিবা এতিয়া নেক্সটটো আমি চাও আহাচোন নেক্সট কিমান দিছে চোৱা নেক্সট c নম্বৰটো ঠিক আছে c নম্বৰত কি দিছে c নম্বৰত আমাক দিছিল চোৱা 150 দিছে হয়নে এইখিনি মই মুছি ললো কিমান দিছে 150 150 to আমি এনেকে ভাঙি লব পাৰো 100 plus 50 100 ক কি হেৰে বুজায় 100 ক বুজায় c ৰে হয়নে চোৱাচোন c ৰে বুজায় নে চোৱা 100 ক কি হেৰে বুজাব c ৰে চোৱা গতিকে ইয়াতে আমি কি লিখিব পাৰো c আৰু চোৱা 50 আছে 50 কি হেৰে বুজায় l ঠিক আছে অৰ্থাৎ আমি চোৱা c কৈ l ৰ মানটো কি হয় সৰু হয় গতিকে এটো কি হ'ব যোগ হৈ যাব অৰ্থাৎ 100 + 50 যাক আমি cl বুলি লিখিবলৈ পাৰো এতিয়া d নম্বৰটো চোৱা d নম্বৰটো কি দিছে d নম্বৰটো চোৱা যোন কি দিছে আমাৰ কোৱেশ্চনটো d নম্বৰটো আমাক দিছিল যে 212 দিছে 212 কি দিছে 212 গতিকে এটো তোমালোকে কমেন্ট সেকশনত জনোৱাচোন 212 টো আমি কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো 200 plus 10 plus 2 200 plus 10 plus 2 100 ক কি হেৰে বুজায় 100 ক চোৱা আমি অলপ আগতে কলো তোমালোকক যে 100 ক মই অলপ আগতে কলো তোমালোক 100 ক কি হেৰে বুজায় c ৰে এটা দুটা c লিখিলে কি হ'ব 200 হ'বনে দুটা c লিখিলে 200 হ'ব কাৰণ ইয়াত নিয়ম আছিল চোৱা এই নিয়মটো তোমালোকে মনত ৰাখিবা যে তোমালোকে চোৱাচোন এই i x c আৰু m সৰ্বাধিক আমি তিনিবাৰ একেৰাহে ব্যৱহাৰ কৰিব পাৰো গতিকে c আমি দুবাৰ একেৰাহে ব্যৱহাৰ কৰিব পাৰিম নেক্সট ওয়া x 10 আছে 10 কি হেৰে বুজায় x ৰে আৰু 2 আছে ঠিক আছে অৰ্থাৎ দুটা i দিলে হৈ গল অৰ্থাৎ ডবল c x ডবল i হ'ব ইয়াৰে আনসাৰ ধুনীয়াকৈ তোমালোকে এটো লিখি লোৱা এতিয়া আমি নেক্সট টু চাও নেক্সট কিমান দিছে চোৱা নেক্সট আমাক দিছিল তোমালোকে চোৱাচোন নেক্সট আমাক কিমান দিছে নেক্সট দিছে আমাক চোৱা ডি নম্বৰটো সৰি ই নম্বৰটো ঠিক আছে ই নম্বৰত কিমান দিছে ই নম্বৰত আমাক দিছিল কোৱেশ্চনটো 234 কিমান দিছে 234 এইটো আমি ভাঙি লিখিব পাৰো 200 plus 30 plus 4 100 কি হেৰে বুজায় c ৰে বুজায় গতিকে দুটা c লিখিব পাৰিম দুটা c লিখিলে 200 হৈ গল এই 33 আছে গল তিনিটা x আমি একেলগে লিখিব পাৰো আৰু কিমান আছে 4 আছে গতিকে 4 ক আমি কেনেকৈ লিখিম চোৱা 4 ক আমি বহুতে কি ছাত্ৰ ছাত্ৰী কি কৰা তোমালোকে
এনেকে লিখি দিয়া চাৰিটা কাৰণ এটা আই কিমান বুজায় 1 বুজায় গতিকে চাৰিটা আই কিমান বুজাব 1 + 3 অৰ্থাৎ এই তিনিটা যোগ কৰিলে 3 হ'ব 1 + 3 কিমান হ'ব 4 এনেকে লিখিলে হ'ব জানো চাৰিটা আই লিখিলে আমাৰ নহব কিহৰ কাৰণে নহব চাৰিটা আমি কিহৰ কাৰণে এনেকে লিখিব নোৱাৰো কাৰণ ইয়াতে ধুনীয়াকে আমাক নিয়ম কেইটা দিছে যে ভিডিওটো অলপ দীঘলীয়া হ'ব কিন্তু তোমালোকে চোৱা ভালদৰে তোমালোকে বুজি পাবা ইয়াত আমি চোৱা i x c আৰু m এই চাৰিটা প্ৰতীক সৰ্বাধিক আমি 3 বাৰ ব্যৱহাৰ কৰিব পাৰো i টো আমি 4 বাৰ ব্যৱহাৰ কৰিব নোৱাৰো ইয়াত লিখা আছে ঠিক আছে এই কাৰণে আমি কি কৰিম চোৱা এই কাৰণে আমি এনে ধৰণে লিখিব পাৰো যেহেতু আমি জানো 5 ক কিহেৰে বুজায় v ৰে বুজায় হয়নে এইফালে আমি এটা i দি দিব পাৰো কিহৰ কাৰণে কাৰণ ডাঙৰ প্ৰতীকৰ বাওফালে কি আছে সৰু প্ৰতীক আছে গতিকে 5 ৰ পৰা 1 টো মাইনাস হৈ i b কিমান বুজাব 4 বুজাব অৰ্থাৎ ইয়াত আমি 4 ৰ ঠাইত i b লিখি দিব পাৰো এইটো হৈছে আনসাৰ তোমালোকে লিখি লোৱাচোন ধুনীয়াকৈ এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলে লাগিব হ'ব নেক্সট টু কৰিম এতিয়া চাবা তোমালোকে নেক্সট আমাক কিমান দিছে চোৱাচোন নেক্সট টু আমাক দিছিল চোৱা কুৱেশ্যন নম্বৰ 1 or f ঠিক আছে f নম্বৰটো কিমান দিছে f নম্বৰটো 334 দিছে 334 গতিকে চোৱা c ৰে 100 বুজায় গতিকে 300 আছে গতিকে আমি ইয়াত লিখিব পাৰো তিনটা c লিখিলে 300 হৈ গল বা আমি এনেকে ভাঙিও লিখিব পাৰো যাতে তোমালোকৰ সুবিধা হয় চোৱা 300 plus 30 plus 4 300 চোৱা এটা আছে 100 বুজায় তিনটা আছে 300 বুজালে 30 আমি তিনটা x লিখিব পাৰো আৰু 4 আছে 4 টো আমি ib এনেদৰে লিখিব পাৰো চোৱা ট্ৰিপল c ট্ৰিপল x i v হ'ব এনে ধৰণে লিখিবা আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট টু চাম ঠিক আছে নেক্সট টু আমাক কিমান দিছে চোৱাচোন নেক্সট টু আমাক দিছিল চোৱা 467 দিছে চোৱা 467 টোক আমি কেনেকৈ ভাঙি লিখিব পাৰো চোৱাচোন কেনেকৈ লিখিব পাৰিম 467 ক আমি লিখিব পাৰি এনে ধৰণে 400 plus 60 plus 7 ঠিক আছে 400 plus 60 plus 7 এতিয়া চোৱা আমি জানো c এ কিমান বুজায় 100 বুজায় কিন্তু আমি নিয়ম পাইছো এক নম্বৰ নিয়মটো যে c যেটো প্ৰতীক আছে এটো আমি তিনিবাৰতকৈ অধিক ব্যৱহাৰ কৰিব নোৱাৰো গতিকে 400 থাকিলে আমি চাৰিটা c ব্যৱহাৰ কৰিব লাগিব কিন্তু নিয়মত নাই যেটো চাৰিবাৰ আমি ব্যৱহাৰ কৰিব নোৱাৰো নোৱাৰিলে আমি কি কৰিব পাৰো চোৱা আন এটা পদ্ধতি লিখিব পাৰো এইটো পদ্ধতি হৈছে চোৱা 500 ক কিমানেৰে বুজাই চোৱাচোন 500 ক কিমানেৰে বুজাই চোৱা 500 ক বুজাই d ৰে ইয়াত যদি আমি d লিখো ইয়াত যদি আমি d লিখিলো চোৱা ইয়াত যদি আমি d লিখো হয়নে d এ 500 বুজায় আমি জানো ডাঙৰ প্ৰতীকৰ কি হয় আমি জানো যে ডাঙৰ প্ৰতীকৰ বাওফালে যদি সৰু প্ৰতীক থাকে অৰ্থাৎ 100 এ কিমান বুজাই চোৱা 100 ক কিহেৰে বুজায় c ৰে বুজায় অৰ্থাৎ ডাঙৰ প্ৰতীকৰ বাওফালে যদি সৰু প্ৰতীক থাকে তেতিয়া হলে আমি বিয়োগ কৰি দিলে আনসাৰটো পাই যাও হয়নে অৰ্থাৎ c d মানে কিমান হ'ব 400 হ'ব ঠিক আছে c d মানে কিমান হ'ব 400 হ'ব গতিকে চোৱা c d মানে যেটো 400 ইয়াতে c লিখিলো c d লিখাৰ লগে লগে 400 হৈ গল নেক্সট চোৱা কিমান আছে 60 আছে 60 টো আমি কেনেকৈ লিখিব পাৰো চোৱা 60 টো আমি কেনেকৈ লিখিব পাৰো এতিয়া চোৱা l এ কিমান বুজায় l এ বুজায় 50 হয়নে a l টো কিমান বুজায় 50 x এ কিমান বুজায় 10 গতিকে আমি এনেকৈ লিখিব পাৰো যে চোৱা l এ বুজালে 50 আৰু x এ বুজালে 10 গতিকে lx হিচাপত আমি লিখিব পাৰিম নে তোমালোকে চোৱাচোন lx হিচাপত লিখিব পাৰিম নে আমি পাৰিম কিহৰ কাৰণে কাৰণ l মানে হৈছে
50 x মানে হৈছে 10 ডাঙৰ প্ৰতীকৰ সোঁফালে যদি সৰু প্ৰতীক থাকে এটা যোগ কৰি দিয়া হয় ঠিক আছে অৰ্থাৎ আমি l x লিখিবলৈ পাৰিম হ'ব নেক্সট আৰু কিমান দিয়া আছে 7 দিয়া আছে 7 টো আমি কেনেকৈ লিখিম চোৱা v এ কিমান বুজায় v এ বুজায় 5 গতিকে v লগত দুটা i লগ লগাই দিলে হৈ গল 7 গতিকে এই দুটাই 1 আৰু এইটোৱে 1 বুজালে গতিকে 5 + 1 + 1 কিমান হ'ব 7 গতিকে v ডাবল i এইটো হৈছে ইয়াৰ আনসাৰ লিখি লোৱা ধুনীয়াকৈ নেক্সট কিমান দিছে চোৱা নেক্সট হৈছে 1 নম্বৰৰ চোৱা কিমান দিয়া আছে 8 নম্বৰটো দিছে কিমান দিছে চোৱা 579 দিছে 579 579 ক আমি কেনেকৈ লিখিব পাৰিম এতিয়া চোৱা আমি জানো 500 ক কিহেৰে বুজায় 500 ক বুজায় d ৰে অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো 500 plus 70 plus 9 এই 500 ক বুজায় কিহেৰে 500 ক বুজাব d ৰে হয়নে এটা 70 লিখিব লাগে আমি জানো l মানে হৈছে 50 গতিকে l লিখিলো l ৰ সোঁফালে যদি আমি দুটা সৰু মান লগাই দিও সৰু প্ৰতীক লগাই দিও যেনে x দুটা লগালে কিমান হ'ব 10 + 10 আৰু সোঁফালে দিয়া মানে কি ইয়াৰ লগত কি হয় সোঁফালে থাকিলে যোগ হয় নিয়ম কেইটা এবাৰ পঢ়ি চাবা যোগ হলে কিমান হ'ল l বুজালে 50 দুটা x 20 বুজালে 50 + 20 70 হৈ গল নেক্সট ওয়ান কিমান আছে 9 আছে 9 টোক আমি এনেকৈ লিখিব নোৱাৰো যেনে 5 টো লিখো এটো হ'ল 6 to 7 to 8 আৰু এটা i যদি দিও 9 নহয় কাৰণ এই যেটো i আছে এটো মাত্ৰ আমি 3 বাৰ ব্যৱহাৰ কৰিব পাৰো 4 বাৰ ব্যৱহাৰ কৰিব নোৱাৰো এই কাৰণে 9 টোক আমি কেনেকৈ লিখিম চোৱা আমি জানো x কিমান বুজায় 10 তে x ৰ এইটো সাইডত যদি সৰু প্ৰতীক এটা দি দিও অৰ্থাৎ x তকৈ i প্ৰতীকটো কি হয় সৰু গতিকে বিয়োগ হ'ব এইফালে দিলে অৰ্থাৎ আমি ইয়াত কি লিখিব পাৰো i x হ'ব এটো এনে ধৰণে তোমালোকে লিখিবা নেক্সট কিমান দিছে এতিয়া তোমালোকে চোৱাচোন নেক্সট টো আমাক দিছিল 1038 দিছে i নম্বৰটো চোৱা কিমান দিছে 1038 এনেকৈ লিখিব পাৰো 1000 plus 30 plus 8 1000 ক কিহেৰে বুজায় তোমালোকে চোৱাচোন 1000 ক কিহেৰে বুজাব 1000 ক বুজায় চোৱা m এৰে বুজায় হয়নে 30 হলে কিমান হ'ব 3টা x দিলে হৈ গল 30 হল 8 আছে গতিকে v ৰ লগত সোঁফালে 3টা i লগাই দিলে হৈ গল কাৰণ ডাঙৰ সংখ্যাৰ সোঁফালে যদি সৰু সংখ্যা থাকে তেতিয়া হলে কি হয় এটা যোগ হয় এটা v ট্ৰিপল i হ'ব ঠিক আছে m x x x v i i i এনে ধৰণে তোমালোকে এইটো লিখি লোৱা এতিয়া আমি আকৌ নেক্সট টো পঢ়ো আহাচোন নেক্সট টো আমাক কিমান দিছে চোৱা নেক্সট টো আমাক দিছিল চোৱা 1256 দিছে 1256 গতিকে এটো আমি 1000 plus 200 plus 50 plus 6 এনে ধৰণে লিখিব পাৰো 1000 ক কিহেৰে বুজায় 1000 ক বুজায় m এৰে ঠিক আছে 1000 ক কিহেৰে বুজাব m এৰে বুজাব গতিকে আমি ইয়াত কি লিখিব পাৰো আমি ইয়াত লিখিব পাৰো m 1000 বুজালে 200 আছে গতিকে দুটা আছে লিখি দিলে হৈ গল 200 দুটা আছে লিখা 50 দিয়া আছে 50 কিহেৰে বুজায় l এৰে লিখা l লিখি দিয়া 6 আছে গতিকে v মানে 5 v ৰ সোঁফালে সৰু প্ৰতীক এটা বহাই দিলো i দে 5 ৰ লগত 1 যোগ হল 5 একে কিমান হৈ গল 6 অৰ্থাৎ m c c l v i লিখি লোৱা তোমালোকে কি হ'ল আনসাৰটো m c c l v i আশা কৰিছো বুজি পালা এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আহাচোন কোৱেশ্চনটো এবাৰ কি দিছে এইবাৰ আমাক ৰোমান সংখ্যাঙ্কন পদ্ধতি দিয়া আছে ঠিক আছে ৰোমান সংখ্যাঙ্কন পদ্ধতি দিয়া আছে অৰ্থাৎ আমি যেনেকৈ উলিয়ালো এনেকৈ দিয়া আছে ইয়াৰ পৰা আমাক কি কৰিব দিছে হিন্দু আৰবীয় পদ্ধতি এটা আমাক লিখিবলৈ দিছে অৰ্থাৎ উল্টা দিছে এনেকৈ লিখিব দিছে আমাক এবাৰ এনেকৈ দিয়া আছে এনেকৈ লিখিব দিছে হিন্দু আৰবীয় পদ্ধতি আহাচোন আমি চেষ্টা কৰো
আনসাৰবোৰ উলিয়াবৰ কাৰণে চোৱা এই নম্বৰটো কি দিছে চোৱা এই নম্বৰত আমাক দিছিল x l i i i x l i i i আমি জানো x এ কিমান বুজায় 10 হয়নে l এ কিমান বুজায় l এ তোমালোকে ফাৰ্স্ট লিখি লোৱা ঠিক আছে x এ বুজায় 10 তাৰ পিছত চোৱা l এ কিমান বুজায় l এ বুজায় 50 হয়নে আৰু তিনটা এ কিমান বুজাব তিনটা এ বুজালে 3 এতিয়া চোৱা এইটো কিমান হ'ব উলিয়াবলে লাগে আমি জানো যে ডাঙৰ প্ৰতীকৰ বাওফালে যদি সৰু প্ৰতীক থাকে ঠিক আছে এলতকৈ x টো সৰু মানে ডাঙৰ প্ৰতীকৰ বাওফালে সৰু প্ৰতীক থাকিলে আমি কি কৰিব লাগিব ডাঙৰ প্ৰতীকৰ মানৰ পৰা সৰু প্ৰতীকৰ মানটো বিয়োগ কৰি দিব লাগিব অৰ্থাৎ 50 - 10 50 - 10 কিমান হ'ব 40 ঠিক আছে আৰু কি কৰিব লাগিব ডাঙৰ প্ৰতীকৰ সোঁফালে যিকেইটা প্ৰতীক থাকে সৰু প্ৰতীক থাকে এইকেইটা যোগ হয় অৰ্থাৎ 50 - 10 + 3 হৈ গ'ল 50 - 10 কিমান হ'ব 40 আৰু ইয়াতে +3 মানে 40 + 3 কিমান হ'ব 43 এইটোৱে হৈছে ইয়াৰে আনসাৰ তোমালোকে চোৱা বহুতে ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে ৰোমান সংখ্যা এবাৰ নতুনকৈ পাইছা গতিকে তোমালোকৰ অলপমান টান পাবা ৰিপিট কৰি চাবা ঠিক আছে 2-3 বাৰ চাবা তাৰ পিছতো বুজি নাপালে আমাৰ WhatsApp নম্বৰটো লিখি লোৱা WhatsAppত তোমালোকে মেছেজ কৰি দিবা ইয়াৰ বিষয়ে 9954174571 এইটো আমাৰ WhatsApp নম্বৰ এই নম্বৰত তোমালোকে মেছেজ কৰিবা আমি তোমালোকক আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম হ'ব লগতে তোমালোক আমাক অনলাইন ক্লাছৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা এতিয়া আমি নেক্সটটো কৰোঁ ঠিক আছে নেক্সটটো মানে বি নম্বৰটো ঠিক আছে বি নম্বৰ কি দিছে চোৱা বি নম্বৰত আমাক দিছিল l x i x l x i x ঠিক আছে l এ কিমান বুজায় l এ বুজায় 50 x এ বুজায় 10 i এ কিমান বুজায় চোৱা i এ কিমান বুজাইছিলে i এ বুজায় 1 ঠিক আছে i এ বুজায় 1 গতিকে সো i এ বুজায় কিমান 1 x এ কিমান বুজায় 10 এতিয়া মন কৰা ইয়াত সহ কিমান আছে l আছে অৰ্থাৎ 50 l ৰ পৰা এটো সাইডত কিমান আছে 10 আছে গতে 50 + 10 হ'ব হয়নে 50 প্লাস কিমান হ'ল 10 50 + 10 কিমান হ'ব এটা প্লাস কৰিলে 60 এতিয়া সহ ইয়াত আছে i ইয়াত আছে x এতিয়া x তকৈ i টো সৰু x প্ৰতিকতকৈ i প্ৰতিকৰ মানটো সৰু গতিকে x মানে কিমান আছিল 10 আছিল i মানে 1 আছিল অৰ্থাৎ 10 - 1 হ'ব অৰ্থাৎ 60 + 10 - 1 9 অৰ্থাৎ এইটো কিমান বুজালে 69 ঠিক আছে লিখি লোৱা তোমালোকে কিমান বুজাব এইটোৱে 69 বুজাব এতিয়া নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা নেক্সটটো আমাক কি দিছে অৰ্থাৎ সি নম্বৰটো আমাক কিমান দিছে চোৱা সি নম্বৰটো আমাক দিছিল তোমালোকে কিতাপখন উলিয়াই লবা ঠিক আছে তেতিয়া তোমালোকে ভালদৰে বুজি পাবা সি নম্বৰত আমাক দিছিল 3 x v c x x x v c এ কিমান বুজায় c এ বুজায় 100 হয়নে আৰু তিনটা x এ কিমান বুজায় 30 আৰু v এ বুজায় 5 ঠিক আছে যেহেতু চোৱা c ৰ সোঁফালে সৰু প্ৰতীক আছে গতিকে এটো যোগে হ'ব x ৰ সোঁফালে কি আছে সৰু প্ৰতীকে আছে আৰু v মানে 5 হে গতিকে এটো কি হ'ব যোগ হ'ব অৰ্থাৎ এখিনি যোগ কৰিলে কিমান হ'ব 135 হ'ব লিখি লোৱা তোমালোকে নেক্সট কিমান দিছে চোৱা cl x i i আৰু যদি পাৰিছা তোমালোকে আমাক লিখি কমেন্ট সেকশনত জনোৱাচোন দুই নম্বৰটোৰ আনসাৰটো কি হ'ব CLXII CLXII C এ কিমান বুজায় C এ বুজায় 100 ঠিক আছে C এ কিমান বুজালে 100 L এ কিমান বুজায় L এ বুজায় 50
ঠিক আছে LA কিমান বুজায় 50 CA বুজালে 100 LA বুজায় 50 XA বুজায় 10 আৰু দুটা A কিমান বুজায় দুটা A বুজায় 2 যেটো চোৱা এলা প্ৰতি কি হয় সৰু গোটেই এটা চোৱা ইফালে 150 10 2 আৰু সৰু আৰু গোটেই কেইটা সোফালে আছে গতিকে যোগ কৰি দিলে হ'ব আনসাৰটো আমি পাই যাম অৰ্থাৎ 100 plus 50 150 plus 10 160 plus 2 or 162 ঠিক আছে 162 হ'ব ইয়াৰে কারেক্ট আনসার আশা কৰিছো বুজি পাইছা তোমালোকে এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগিব লিখি লোৱা তোমালোকে এতিয়া আমি নেক্সটটো কৰিম নেক্সট কিমান দিছে চোৱা নেক্সট দিছে ই নম্বৰটোত CXC CA কিমান বুজায় CA বুজায় 100 XA কিমান বুজায় XA বুজায় 10 আৰু এইটো CA বুজায় 100 গতিকে ইয়াতো 100 হ'ল কিন্তু C কৈ C ৰ বাওফালে কি আছে X আছে আৰু ডাঙৰ প্ৰতীকৰ বাওফালে সৰু প্ৰতীক আছে হয়নে এইটো C ৰ বাওফালে সৰু প্ৰতীক আছে গতিকে আমি কি কৰি দিম বিয়োগ কৰি দিম অৰ্থাৎ XA কিমান বুজাব XA বুজাব 100 - 10 এতে x মানে 10 100 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব 90 গতিকে 100 + 90 190 হ'ব ইয়াৰে আনসাৰ লিখি লোৱা এটো CXC মানে নেক্সট কি দিছে চোৱা ডবল C ডবল X ডবল I আৰু এক নম্বৰটো কৰিবলৈ চেষ্টা কৰা তোমালোকে ঠিক আছে এক নম্বৰটো কি দিছে চোৱা আৰু কৰিবলৈ চেষ্টা কৰা F নম্বৰটো আমাক দিছিল double C double X double I double C কিমান বুজাব double C 200 বুজালে ঠিক আছে double C মানে কি তে কিমান বুজালে 200 100 + 100 200 double X কিমান বুজায় double X 20 আৰু 10 + 10 10 + 10 কিমান হ'ব 20 আৰু দুটা I 2 বুজাব ঠিক আছে যেটো ডাঙৰ প্ৰতীকৰ গোটেই কেইটা সৰু সোফালে সৰু প্ৰতীক আছে সিট কৈছো আৰু এইকেইটা সৰু প্লাস কৰি দিলে হ'ব 200 plus 20 220 plus 2 অর্থাৎ 222 লিখিবা দুখা বাই যাব ইয়াৰে আনসার নেক্সট ওয়ান মান দিছে জি নম্বৰ 2 ডবল সি এল ডবল এক্স ট্রিপল এক্স ডবল আই ঠিক আছে সোয়া আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা বা বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিয়াচোন যাতে তেওঁলোকে উপকৃত হ'ব পাৰে ঠিক আছে জি নম্বৰ So, C L X X X X X X I তিন দুটা C আছে দুটা C কিমান বুজাব দুটা C বুজালে এই দুটা C বুজালে 200 ঠিক আছে দুটা C কিমান বুজাব দুটা C বুজালে 200 L বুজায় 50 দুটা তিনটা X আছে তিনটা X 30 দুটা I আছে অর্থাৎ 2 সো ডাঙৰ প্ৰতীকৰ সোফালে সৰু প্ৰতীক আছে গোটেই কেইটা প্লাস কৰি দিলে হৈ গল 200 + 50 250 250 লগত 30 যোগ কৰিলে 280 280 লগত 2 যোগ কৰিলে 282 282 হ'ব আনসাৰ হ'ব লিখি লোৱা নেক্সট 8 নম্বৰ কিমান দিছে চোৱা dx I dx I dx I দিয়ে কিমান বুজায় দিয়ে বুজায় 500 x এ বুজায় 10 তিনিটা আয়ে প্ৰত্যেকে 1 1 3 বুজাব ডাঙৰ প্ৰতীকৰ সোফালে গোটেই কেইটা সৰু প্ৰতীক আছে প্লাস কৰি দিলে হ'ব আনসাৰটো প্লাস কৰাচোন 500 + 10 510 + 3 অৰ্থাৎ 513 হ'ব আনসাৰ ঠিক আছে আশা কৰিছো বুজি পালা নেক্সট I নম্বৰ কি দিছে চোৱা DCCLXI DCCLXI আমি এবাৰ I নম্বৰটোৰ আনসাৰটো কৰম DCCLXI দিয়ে কিমান বুজায় দিয়ে বুজায় 500 ঠিক আছে দিয়ে বুজায় কিমান দিয়ে বুজায় 500
দুটা আছে কিমান বুজাব দুটা আছে প্ৰত্যেকে 100 100 বুজাই 200 l এ বুজালে 50 x এ বুজালে 10 দুটা আই 2 বুজাব সো ডাঙৰ প্ৰতীকৰ উতেই গিলা সোফালে কি আছে সৰু প্ৰতীক আছে প্লাস কৰি দিলেই হ'ব আনসাৰটো ঠিক আছে 500 ত যোগ কৰিলে 600 650 660 662 তোমালোকে যোগটো কৰি চাবা তলে তলে পাতি অৰ্থাৎ তোমালোকে যদি অসুবিধা পোৱা তোমালোকে এনে ধৰণে 500 150 10 2 2 6 6 এনেকে যোগ কৰিও তোমালোকে চাব পাৰিবা হ'ব মই আৰু গোটেইখিনি যোগ কৰি তোমালোকক দেখুৱা নাই আৰু এটা ৰৈ গ'ল নহয় VCD ৰৈ গ'ল হয়নে VCD এইটো মনোযোগেৰে চাবা বহুত ছাত্ৰ-ছাত্ৰী এইটো টান পায় মনোযোগেৰে চাবা জে নম্বৰ VCD এটা বস্তু মন কৰা ভিৰ ওপৰত এটা ৰাস্তা লিখি থোৱা আছে ভিৰ ওপৰত কি দিছে এটা ৰাস্তা লিখি থোৱা আছে এতিয়া মই তোমাক নিয়মটো শিকাইছিলো আমাৰ ক্লাছত যে কোনো এটা সংখ্যাৰ ওপৰত যদি আজডাল দিয়া হয় এই ডাল আছে এই আজডাল যদি দিয়া হয় কোনো এটা সংখ্যাৰ ওপৰত যদি এই আজডাল দিয়া হয় ঠিক আছে এই আজডাল যদি দিয়া হয় তেতিয়া হলে ইয়াৰ মানটো কিমান গুণ বাঢ়ি যায় 1000 গুণ বাঢ়ি যাব ইয়াৰ মানটো ঠিক আছে অৰ্থাৎ ভিৰ ওপৰত এই চিনটো থকা মানে ভি কিমান বুজাইছে চোৱা ভি মানে আমাৰ নরমালি কিমান হয় 5 এই যেডাল আছে আজডাল দিয়াৰ লগে ভি 1000 গুণ বাঢ়ি যাব অৰ্থাৎ 5000 5 into 1000 5000 হ'ব CA কিমান বুজায় CA বুজায় 100 DA কিমান বুজায় DA বুজায় 500 এতিয়া চোৱা ইয়াতো আমাৰ 500 5000 টো হৈ গ'ল হয়নে প্লাস ডিৰ বাওফালে C আছে ডিৰ বাওফালে C আছে ডিত কৈ সিল মানটো সৰু ডি প্ৰতীকত কৈ সিল প্ৰতীকটো মানটো কি হয় সৰু গতিকে এই 500 ৰ পৰা এই 100 টো কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব অৰ্থাৎ 5000 প্লাস 500 minus 100 400 গতিকে 5400 হ'ব ইয়াৰে কারেক্ট আনসার আশা কৰিছো বুজি পালা তোমালোকে এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলে লাগিব কিবা যদি অসুবিধা আছে ৰিপিট কৰি চাবা ঠিক আছে নিশ্চয় তোমালোকে বুজি পাবা নেক্সট চাবা আমাক কৈছে তলৰ কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ বুজিবা শুদ্ধ অশুদ্ধ উলিয়াব দিছে এইবাৰ চেষ্টা কৰাচোন আৰু যদি পাৰিছা আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা প্ৰথমটো কি দিছে চোৱা 3 নম্বৰৰ এইটো 3 নম্বৰ এ কিমান দিছে ভি 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 দিছে ভি 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 শুদ্ধ নে অশুদ্ধ আমি চোৱা এই যি কেইটা প্ৰতীক আছিল যেনে I X C আৰু M এই চাৰিটা প্ৰতীক আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰো ইয়াত চোৱা আমাক ভিৰ কথা উল্লেখ কৰা ভি আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিম জানো নোৱাৰো ঠিক আছে অৰ্থাৎ এই নিয়মটোকে ইয়াতে তোমালোকে পঢ়িছা নে চাইছে লিখা আছে যে ভি এল আৰু ডি প্ৰতীক কেইটাৰ এটা সংখ্যা এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰো ঠিক আছে এই প্ৰতীক কেইটা আমি এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ আমি ভি যদি তিনটা লিখো অৰ্থাৎ প্ৰত্যেকটো ভি কিমান বুজায় প্ৰত্যেকটো ভি 5 বুজায় এটা 5 প্লাস 5 প্লাস 5 15 হয় কিন্তু এনেকে 15 আমি লিখিব নোৱাৰো কাৰণ আমি জানো x ভি লিখিলে 15 হয় কাৰণ x ৰ মান হৈছে 10 ভিৰ মান হৈছে 5 ডাঙৰ প্ৰতীকৰ সোফালে সৰু প্ৰতীক আছে গতিকে প্লাস হৈ যাব 10 plus 5 15 গতিকে তিনটা x তিনটা ভি আমি লিখিব নোৱাৰো আশা কৰিছো কি বুজাবলৈ চেষ্টা কৰিছো তোমালোকে বুজি পালা যে মনত ৰাখিবা এই প্ৰতীক কয়টা ভি এল আৰু ডি এটা সংখ্যাত এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব আমি নোৱাৰো ঠিক আছে এটা সংখ্যাত আমি কিমান ব্যৱহাৰ কৰিব নোৱাৰো এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰো যেহেতু আমি এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এইটো শুদ্ধ হ'বনে আমাক কি দিছিল শুদ্ধ নে অশুদ্ধ সুধিছিল এইটো শুদ্ধ হ'ব জানো চোৱাচোন শুদ্ধ হ'বনে এইটো হ'ব অশুদ্ধ বি নম্বৰটো চোৱা এতিয়া বি নম্বৰ কিমান দিছে x x x দিছে x x x এইটো কি হ'ব শুদ্ধ নে শুদ্ধ হ'ব নিয়ম কেইটাই চাব লাগিব নিয়ম কেইটা চালেহে তোমালোকে বুজি পাবা আৰু এনে ধৰণে অংক কৰিলে তোমালোকৰ নিয়মখিনি মনত ৰৈ যাব আমি আমাৰ ইয়াত কৈছে যে i x c আৰু m এই চাৰিটা প্ৰতীক সৰ্বাধিক আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰো গতিকে x টো চোৱাৰ তিনিবাৰ ব্যৱহাৰ কৰিছে গতিকে এইটো কি হ'ব আমাৰ শুদ্ধ হ'ব ঠিক আছে
সি নম্বৰটো চাবা এতিয়া তোমালোকে সি নম্বৰত কি দিছে চোৱা সি নম্বৰত দিছিল ট্ৰিপল চি ভি ট্ৰিপল আই তিনটা চি দিয়া আছে ভি আৰু তিনটা আই দিয়া আছে গতিকে আমি নিয়মত পাইছিলো সি ব্যৱহাৰ কৰিব পাৰিম নে নিয়মত পাইছিলো চোৱাচোন সি আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিম জানো সি আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰো আই তিনিটা আছে আই আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰো গতিকে এটো শুদ্ধ হ'ব না শুদ্ধ হ'ব মানে কমেন্ট কৰাচোন শুদ্ধ হ'ব না শুদ্ধ হ'ব এটো মানে শুদ্ধ হ'ব ঠিক আছে ইয়াত নিয়মৰ কোনো উল্লংঘন কৰা হোৱা নাই দেখে লিখি লোৱা তোমালোকে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা ঠিক আছে এনেকুৱা ধৰণে তোমালোকে বাকি যিবোৰ প্ৰশ্ন আছে প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে উলিয়াবলৈ লাগিব এতিয়া আমি কি কৰিম ডি নম্বৰটো শুদ্ধ নে শুদ্ধ চাবলৈ চেষ্টা কৰিম ডি নম্বৰ কি দিছে চোৱাচোন ডি নম্বৰত আমাক দিছিল যে ডি 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 তিনিটা দি দিছে হয়নে ইয়াতে কৰি দিছে চোৱা তিনিটা দি দিছে ডি 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 টো তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিম নে ডি আমি তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিম জানো ডি আমি চোৱা ইয়াত লিখা আছে ভি এল আৰু ডি প্ৰত্যেকটা এটা সংখ্যা এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰো অৰ্থাৎ এই প্ৰত্যেকটাৰ পুনৰাবৃত্তি নহয় পুনৰাবৃত্তি যেটো ইয়াত কৰিছে অৰ্থাৎ ভুল হৈছে এটো অশুদ্ধ হ'ব ঠিক আছে নেক্সট টু চাওচোন এবাৰ নেক্সট কিমান দিছে নেক্সট আমাক দিছিল চোৱা আই এল দিছে আই এল এতিয়া আই এল টো শুদ্ধ নে অশুদ্ধ হ'ব কোৱাচোন কমেন্ট সেকশনত আই এল অৰ্থাৎ ই নম্বৰটো শুদ্ধ নে অশুদ্ধ হ'ব যেহেতু চোৱা আমাক কি দিছে আই এল দিছে তে আই এল কিমান বুজায় এটো জানিব লাগিব আই এল হয়নে এতিয়া চোৱা এলে আমাৰ কিমান বুজায় এটো চোৱা এলে কিমান বুজায় এলে বুজায় 50 আই এ কিমান বুজায় 1 বুজায় হয়নে গতিকে এটো শুদ্ধ নে শুদ্ধ হ'ব ই নম্বৰটো যেহেতু আমি জানো যে এলে কিমান বুজায় এলে বুজায় 50 আৰু আই এ বুজায় 1 গতিকে এইটো আমাৰ শুদ্ধ হ'ব নে অশুদ্ধ হ'ব সুধিছে এতিয়া চোৱা যেটো আই এল দিয়া আছে আই এল টো অশুদ্ধ হ'ব আই এল টো কি হ'ব অশুদ্ধ হ'ব কিহৰ কাৰণে অশুদ্ধ হ'ব এনে চোৱা নৰমালি যদি আমি চাও এল মানে 50 আই মানে 1 ইয়াত কোনো ভুল নাই কিন্তু আমাৰ নিয়ম আছে যে ভি 6 নম্বৰ নিয়মটো চোৱা এটা ডাঙৰ অংকৰ বাওফালে এটো চোৱা ডাঙৰ অংক অৰ্থাৎ আই এল দিয়া আছে এল এ বুজায় 50 আই এ বুজায় 1 এটা ডাঙৰ অংকৰ বাওফালে ভি এল আৰু ডি প্ৰতীককেইটা কেতিয়াও নবহে ডাঙৰ অংকৰ বাওফালে ভি এল আৰু ডি প্ৰতীককেইটা নবহে আৰু কৈছে যে ভি এল আৰু ডি ইয়াতকৈ ডাঙৰ অংকৰ পৰা বিয়োগ কৰি লিখা নহয় ঠিক আছে ভি এল আৰু ডি ইয়াতকৈ ডাঙৰ অংকৰ পৰা বিয়োগ কৰি লিখা নহয় আৰু চোৱা ইয়াত লিখা আছে যে x ক মাত্ৰ l আৰু c ৰ পৰাহে বিয়োগ কৰিব পৰা যায় গতিকে ইয়াত যেহেতু l ৰ ইফালেতে i মান আছে i আছে হয়নে আৰু লিখা আছে চোৱা i ক মাত্ৰ v আৰু x ৰ পৰাহে বিয়োগ কৰিব পাৰি অৰ্থাৎ l ৰ পৰা আমি বিয়োগ কৰিব নোৱাৰো এই নিয়মটো চোৱা এই নিয়মটো চালে হৈ যাব বাকিখিনি চাবই নালাগে যে i ক মাত্ৰ v আৰু x ৰ পৰাহে বিয়োগ কৰিব পৰা যায় অৰ্থাৎ ইয়াত আমি l ৰ পৰা i ৰ মান বিয়োগ কৰিব নোৱাৰো কাৰণ i ক মাত্ৰ v আৰু x ৰ পৰা বিয়োগ কৰিব পৰা যায় এই কাৰণে এটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে এতিয়া নেক্সট টু চাম নেক্সট কিমান দিছে চোৱা v v i দিছে v v i v v i হয়নে v v i টো কি হ'ব শুদ্ধ নে অশুদ্ধ হ'ব হেয়া আমাক সুধিছে VVI শুদ্ধ নে অশুদ্ধ হ'ব VVI কি হ'ব VVI এইটো হ'ব অশুদ্ধ মই তোমাক নিয়মটোৰ সহায়ত বুজাই দিবলৈ চেষ্টা কৰাৰ বাবে ভিডিওটো দীঘলীয়া হৈছে ঠিক আছে তোমালোকে যদি
ভিডিওটো মনোযোগেৰে চোৱা নিশ্চয় ভালদৰে বুজি পাবা কিন্তু ভিডিওটো তোমালোকৰ দীঘলীয়া হৈছে ঠিক আছে কিয় কাৰণে শুদ্ধ লিখিলো কাৰণ ভি আৰু ডি প্ৰতীক কেইটা এটা সংখ্যাত এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পৰা নাযায় তে ইয়াত যেহেতু এবাৰতকৈ বেছি ব্যৱহাৰ কৰা হৈছে ভি2 সেই কাৰণে এইটো অশুদ্ধ হ'ব ঠিক আছে নেক্সট এতিয়া চোৱা জি নম্বৰ কিমান দিছে চোৱা জি নম্বৰটো আমাক দিছিল চোৱা ddx ddx এইটো কি হ'ব এইটো অশুদ্ধই হ'ব লাগে কিহৰ কাৰণে অশুদ্ধ হ'ব এইটো বুজাই দিছো চোৱা মনোযোগেৰে চাবা এইটো অশুদ্ধ হ'ব কাৰণ vl আৰু d প্ৰতীক কেইটা এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰো ইয়াত যেটো ddx লিখিছে দুবাৰ ব্যৱহাৰ কৰিছে সেই কাৰণে এইটো অশুদ্ধ হৈ গ'ল এতিয়া লিখি লোৱা ধুনীয়াকৈ তোমালোকে আৰু নিয়মখিনি এক্সপ্লেইন কৰি দিছো তোমালোকে চাবলৈ নাপাহৰিবা ঠিক আছে যদি তোমালোকে এইটোৰ লিংকটো লাগে মানে কমেন্ট সেকশনত জনাবা মই তোমালোকক ভিডিওটোৰ লিংকটো দি দিম হ'ব এতিয়া আমি নেক্সট শেষৰটো কৰো শেষৰটো কিমান দিছে cix দিছে শেষৰটো কি দিছে cix চোৱা h নম্বৰ cix এতিয়া চোৱা এইটো শুদ্ধ নে অশুদ্ধ এইটো শুদ্ধ হ'ব কিহৰ কাৰণে কাৰণ ca কিমান বুজায় ca বুজায় 100 ix কিমান বুজায় 9 অৰ্থাৎ 100 নাই ঠিক আছে গতিকে এইটো শুদ্ধ হ'ব আশা কৰিছো বুজি পালা নেক্সট 4 নম্বৰৰ পৰা যিকেইটা প্ৰশ্ন ইয়াতে ৰৈ গ'ল এই প্ৰশ্নকেইটাৰ আনসাৰখিনি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া অনলাইন ক্লাছত জয়েন কৰা নাই তোমালোকে জয়েন কৰি ল'ব পাৰিবা একেবাৰে ফ্ৰী হয় যেতিয়া ইচ্ছা তেতিয়া তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা লগতে কিবা যদি তোমালোকৰ ডাউট ৰৈ গ'ল তোমালোকে আমাক সুধিব পাৰিবা ঠিক আছে আৰু পইচা একেবাৰে কম হয় তোমালোকৰ ক্লাছসমূহ এপত হ'ব ডেসক্ৰিপচনত তোমালোকে এপটোৰ লিংক পাবা অথবা তোমালোকে আমাক WhatsAppত ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা WhatsApp নম্বৰটো তোমালোকে লিখি লোৱাচোন WhatsApp নম্বৰটো হৈছে 9954174571 এই নম্বৰটো তোমালোকে আমাক WhatsAppত মেছেজ কৰিবা অনলাইন ক্লাছৰ বিষয়ে সবিশেষ জানিবলৈ ঠিক আছে লগতে তাত তোমালোকে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে আৰু PYQ সেইসমূহ একেবাৰে ফ্ৰী হয় তাত তোমালোকে পাই যাবা এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা